মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম এই লেচনটোৰ 32 আৰু 33 পেজ আলোচনা কৰিছোঁ। 32 পেজত আমি কুইজ সম্বন্ধে কিছু ধাৰণা লাভ কৰিছিলোঁ যে কুইজ কি হয়, কুইজ কাক বোলে, সেই বিষয়ে আমি 32 পেজত পাইছোঁ। তাৰপিছত 33 পেজত আমি এটা কুইজ প্ৰতিযোগিতাৰ বিষয়ে পাইছিলোঁ। কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো ব্যক্তিৰ পৰিচয়সমূহ আমি 33 পেজৰ জৰিয়তে গম পাইছোঁ। আজি আমি কুইজ প্ৰতিযোগিতাৰ মূল অংশলৈ আগবাঢ়িম। 34 পেজত আমি কুইজ প্ৰতিযোগিতা আৰম্ভ কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে 34 পেজত চাই যাবা আৰু এই কুইজ প্ৰতিযোগিতাত সোধা প্ৰশ্নবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিবা। কুইজ মাষ্টাৰ: গুড মৰ্ণিং এভৰিবডি প্ৰেজেণ্ট হিয়াৰ। ইয়াত উপস্থিত থকা আটাইকে সুপ্ৰভাত দিছোঁ, অৰ্থাৎ সুপ্ৰভাত জনাইছোঁ। আৰু এণ্ড গুড লাক টু অল দ্য কণ্টেষ্টিং টিমছ। আৰু সকলো প্ৰতিযোগী দলকে শুভেচ্ছা দিছোঁ। বিফৰ আই বিগিন, আই ৰিকুৱেষ্ট দ্য স্ক'ৰাৰ টু টেল ইউ দ্য ৰুলছ অফ দ্য কুইজ কম্পিটিশ্যন প্লিজ। মই আৰম্ভ কৰাৰ পূৰ্বে স্ক'ৰাৰক কুইজ প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ কৈ দিবলৈ অনুৰোধ কৰিছোঁ। আমাৰ স্ক'ৰাৰ কোন আছিলে? যিজন হিচাপ ৰক্ষক, অৰ্থাৎ কুইজত কোনে কিমান মাৰ্ক পাব সেইটো হিচাপ ৰখা ব্যক্তিজনৰ নাম কি আছিল? অপৰ্ণা। অপৰ্ণা আছিলে সেই বিদ্যালয়খনৰ, যিখন বিদ্যালয়ত কুইজ অনুষ্ঠিত হৈছে সেইখন বিদ্যালয়ৰে দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। এতিয়া স্ক'ৰাৰে নিয়মখিনি কৈ দিব। থেংক ইউ ছাৰ, ধন্যবাদ মহাশয়। দেয়াৰ উইল বি 5 ৰাউণ্ডছ ইন টোটেল। আৰু এই প্ৰতিযোগিতাখনত মুঠ 5টা ৰাউণ্ড হ'ব। ইন ইচ ৰাউণ্ড ইচ টিম উইল গেট এটলিষ্ট 1 ডাইৰেক্ট কুৱেশ্যন। আৰু প্ৰতিটো ৰাউণ্ডতে প্ৰত্যেক দলকে অতি কমেও প্ৰত্যেক দলেই অতি কমেও এটাকৈ প্ৰশ্ন, অৰ্থাৎ পোনপটীয়া প্ৰশ্ন লাভ কৰিব। ফৰ এভৰি কাৰেক্ট এনচাৰ ইউ উইল গেট 10 মাৰ্কছ। আৰু প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 10 নম্বৰকৈ দিয়া হ'ব। এণ্ড ফৰ এ পাছড অভাৰ কুৱেশ্যন 5 মাৰ্কছ উইল বি এৱাৰ্ডেড। আৰু বাগৰি অহা প্ৰশ্নৰ কাৰণে 5 নম্বৰকৈ দিয়া হ'ব। অৰ্থাৎ পোনপটীয়া প্ৰশ্নৰ উত্তৰ যদি পোনপটীয়াভাৱে দিবলৈ সক্ষম হয় তেতিয়া 10 নম্বৰকৈ লাভ কৰিব। আৰু যদিহে সেই পোনপটীয়াকৈ সোধা প্ৰশ্নটো যাক সুধিছে সেই দলে নোৱাৰে, তেতিয়াহ'লে সেই প্ৰশ্নটো গৈ আন এটা দলক সোধা হ'ব, অৰ্থাৎ বাগৰি আহিব আন এটা দললৈ। গতিকে সেই বাগৰি অহা প্ৰশ্নটোৰ উত্তৰ যদি অন্য এটা দলে দিব পাৰে তেতিয়াহ'লে সেই দলক 5 নম্বৰকৈ দিয়া হ'ব। তাৰপিছত দেয়াৰ উইল বি ন' নেগেটিভ মাৰ্কছ ফৰ এ ৰং এনচাৰ। আৰু ভুল উত্তৰৰ কাৰণে কোনো ধৰণৰ ঋণাত্মক নম্বৰ দিয়া নহ'ব। অৰ্থাৎ ভুল উত্তৰ দিলেও কোনো ধৰণৰ নম্বৰ কটা নাযায়। ইটছ টিম উইল গেট অনলি 10 seconds টু এনচাৰ এ কুৱেশ্যন। আৰু এটা প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰতিটো দলক 10 ছেকেণ্ড সময় দিয়া হ'ব। দ্য টিম হুইচ স্ক'ৰ্ছ দ্য হায়েষ্ট মাৰ্কছ উইল বি দ্য উইনাৰ। আৰু যিটো দলে সৰ্বাধিক নম্বৰ লাভ কৰিব সেই দলকে বিজয়ী দল হিচাপে ঘোষণা কৰা হ'ব। The winning team will represent the state in the national level quiz competition. আৰু জয়ী হোৱা দলে আমাৰ ৰাজ্যখনক অহা মাহত যিটো নতুন দিল্লীত হ'বলগীয়া যি ৰাষ্ট্ৰীয় বিদ্যালয় কুইজ প্ৰতিযোগিতা তাত
মানে প্ৰতিনিধিত্ব কৰিব লাগিব। এইটো আমি ইয়াৰ আগৰ ভিডিঅ'তে গম পাইছিলোঁ ন। ডেটছ অল, আৰু সেইখিনিয়ে। থেংক ইউ কুইজ মাষ্টাৰ। থেংক ইউ অপৰ্ণা। টিমছ আৰ ইউ ৰেডি? এতিয়া কুইজ মাষ্টাৰে অপৰ্ণাক ধন্যবাদ জনাইছে। তাৰপিছত দলসমূহক সুধিছে যে দলসমূহ তোমালোক ৰেডি আছানে, অৰ্থাৎ সাজু আছানে? টিমছ য়েছ ছাৰ, হয় মহাশয়। কুইজ মাষ্টাৰ কণ্টেষ্টেণ্টছ, এজ ইউ ন' দিছ কুইজ competition is a part of the national level quiz competition. অৰ্থাৎ কুইজ মাষ্টাৰে কৈছে যে প্ৰতিযোগীসকল তোমালোকে জানা যে আজিৰ এই প্ৰতিযোগিতাটো মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাৰ এটা অংশ। So our questions will be based on our knowledge of our country India. গতিকে আজিৰ প্ৰশ্নসমূহ ভাৰতবৰ্ষ তথা আমাৰ দেশখনৰ ওপৰত জ্ঞানৰ মানে আমাৰ দেশখনৰ ওপৰত আমি কিমানখিনি জানো তাৰ ওপৰত ভিত্তি কৰি প্ৰশ্নসমূহ সোধা হ'ব। অৰ্থাৎ ভাৰতবৰ্ষৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি প্ৰশ্নসমূহ সোধা হ'ব। The first round is based on the subject familiar to you all. আৰু প্ৰথম ৰাউণ্ডৰ মানে যিটো বিষয়বস্তু, প্ৰশ্ন সোধাৰ যি বিষয়বস্তু, সেইটো তোমালোক আটাইৰে পৰিচিত। সেইটো হৈছে আছাম এণ্ড দ্য নৰ্থ ইষ্ট ৰিজন অফ ইণ্ডিয়া, অসম আৰু ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চল। গতিকে প্ৰথম ৰাউণ্ডৰ বিষয়বস্তুটো হৈছে সেইটো, যিটো প্ৰতিটো দলৰে পৰিচিত, অৰ্থাৎ যিহেতু তেওঁলোক মানে অসমৰ হয়, ঠিক আছে, সেইকাৰণে পৰিচিত বুলি কোৱা হৈছে। লেটছ বিগিন উইথ এন ইজি কুৱেশ্যন। এতিয়া আমি সাধাৰণ প্ৰশ্নৰে আৰম্ভ কৰিম। আই উইল আস্ক ইউ এ কুৱেশ্যন এণ্ড গিভ ইউ 4 পচিবল অপশ্যনছ। মই তোমালোকক এটা প্ৰশ্ন সুধিম আৰু তাৰ কাৰণে আৰু কি কৰিম যে 4টা মানে সম্ভাৱ্য বিকল্প দিম। ইউ উইল হেভ টু চিলেক্ট দ্য কাৰেক্ট এনচাৰ, আৰু তোমালোকে তাৰ পৰা শুদ্ধ উত্তৰটো মানে বাছনি কৰিব লাগিব। হিয়াৰ গ'জ দ্য ফাৰ্ষ্ট কুৱেশ্যন টু টিম এ। এতিয়া প্ৰথম কুৱেশ্যনটো আমি কাক সুধিম? এ দলৰ পৰা ষ্টাৰ্ট কৰাব। এ দলক সুধিছোঁ। দ্য এনচিয়েণ্ট নেম অফ আছাম ৱাজ কামৰূপ। অসমৰ প্ৰাচীন নাম আছিল কামৰূপ। ইট ৱাজ অলছ' ন'ন বাই আনাডাৰ নেম, হোৱাট ইজ ইট? এইটো মানে ইয়াক অন্য এটা নামেৰেও জনা যায়, সেই নামটো কি? এতিয়া অপশ্যন দিছে কমতাপুৰ, শোণিতপুৰ, অপশ্যন চি প্ৰাগজ্যোতিষপুৰ, অপশ্যন ডি ৰংপুৰ। টিম এ প্ৰাগজ্যোতিষপুৰ ছাৰ। তাৰপিছত কুইজ মাষ্টাৰে কৈছে এবছলিউটলি কাৰেক্ট, সম্পূৰ্ণ শুদ্ধ, গুড ষ্টাৰ্ট, শুভ আৰম্ভণি। ইউ উইল গেট 10 পইণ্টছ, তোমালোকে 10 নম্বৰ পাবা। এতিয়া প্ৰথম ৰাউণ্ডৰ প্ৰথম প্ৰশ্নটো আমি গম পালোঁ। কি কৈছে যে দ্য এনচিয়েণ্ট নেম অফ কামৰূপ ৱাজ আছাম ৱাজ কামৰূপ, মানে অসমৰ প্ৰাচীন নাম আছিলে কামৰূপ, আৰু ইয়াক অন্য এটা নামেৰেও জনা যায়, সেইটো কি? প্ৰাগজ্যোতিষপুৰ। গতিকে এই প্ৰশ্নটো মনত ৰাখিবা। তাৰপিছত কুইজ মাষ্টাৰে বি দলক দ্বিতীয়টো প্ৰশ্ন সুধিব। নাও ইয়ৰ কুৱেশ্যন, এতিয়া তোমালোকৰ কুৱেশ্যনটো হ'ল যে কি সুধিছে? চুকাফা ৱাজ দ্য ফাৰ্ষ্ট কিং টু এষ্টাব্লিছ দ্য আহোম কিংডম ইন আছাম। অৰ্থাৎ অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা প্ৰথম ৰজা আছিলে চুকাফা। ইন হুইচ ইয়াৰ ডিড দ্য আহোমছ কাম টু দিছ ৰিজন অফ দ্য কাণ্ট্ৰি। আৰু আহোমসকলে দেশৰ এই অঞ্চলত কেতিয়া আহিছিল, তথা আহোমসকলে অসমত কেতিয়া আহিছিল সেইটো সুধিছে। কিমান চনত আহিছিল? অপশ্যনকেইটা দিছে। অপশ্যন এ 1600 AD, অপশ্যন বি 1282 AD, তেনেকুৱাকৈ অপশ্যনবিলাক দিছে। ইয়াত এডি আখৰে কি বুজাইছে? খ্ৰীষ্টাব্দ বুজাইছে। এইটো মনত ৰাখিবা, এডি আখৰে কি বুজাইছে? খ্ৰীষ্টাব্দ বুজাইছে। টিম বিয়ে এনচাৰটো দিছে ছাৰ ইট ইজ 1228 AD, অৰ্থাৎ 1228 খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহিছিল। আৰু আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা প্ৰথম ৰজা কোন আছিল? চুকাফা। এইটো মনত ৰাখিবা অসমত।
গতিকে দুটা কুৱেশ্যন আমি মানে কমপ্লিট কৰিলোঁ প্ৰথম ৰাউণ্ডৰ। তাৰপিছত তৃতীয়টো প্ৰশ্ন সোধা হ'ব টিম চি। তে নেক্সট পেজলৈ আহা 35 পেজলৈ। কুইজ মাষ্টাৰ কুৱাইট ৰাইট, সম্পূৰ্ণ শুদ্ধ। ইউ উইল অলছ' গেট 10 মাৰ্কছ। তোমালোকেও 10 নম্বৰ পাবা। দ্য নেক্সট কুৱেশ্যন ইজ ফৰ টিম চি। এতিয়া 3 নম্বৰ প্ৰশ্নটো সুধিব টিম চিক। হুইচ কাণ্ট্ৰি ডাজ নট শ্বেয়াৰ এ বৰ্ডাৰ উইথ আছাম? কোনখন দেশে অসমৰ সৈতে মানে সীমান্তৰ ভাগ বতৰা নকৰে? অৰ্থাৎ অসমৰ সীমাৰেখাৰ লগত মানে কোনখন দেশৰ সীমাৰেখাৰ মানে লগ লাগি থকা নাই? অপশ্যন এ ভূটান, অপশ্যন বি ম্যানমাৰ, অপশ্যন চি বাংলাদেশ, অপশ্যন ডি অল অফ দিছ। এতিয়া আমি ইয়াৰ শুদ্ধ উত্তৰৰ কাৰণে যদি অসমৰ মেপখন চাওঁ তেতিয়া মানে বেছি সুবিধাজনক হ'ব। আহকচোন আমি অসমৰ মেপখন চাই লওঁ। ইয়াতে কৈছে অসমৰ সীমাৰ লগত কোনখন দেশৰ সীমা লগ লাগি থকা নাই। ইয়াতে চোৱা পোনপ্ৰথম অপশ্যনটো দিছিলে, প্ৰথম অপশ্যনটো দিছে ভূটান। এতিয়া ভূটান অসমৰ কোনটো দিশত আছে সেইটো জানিবলৈ হ'লে আমি প্ৰথম মেপখন চাব জানিব লাগিব। মেপ চাওঁতে সদায় দিশ কেনেকুৱা হয়, মানে 4 দিশ। ওপৰৰ ফালে থাকে উত্তৰ, সেইটো মনত ৰাখিবা। ওপৰৰ ফালে সদায় উত্তৰ থাকিব, উত্তৰ, আৰু তলত দক্ষিণ, আৰু সোঁহাতে পূব, আৰু লেফ্ট ছাইডত পশ্চিম। এইটো মনত ৰাখিবা। অৰ্থাৎ আমাৰ ভূটান কোনটো ছাইডত আছে এইটো দেখা পাইছা যে তোমালোকে ভূটান, এইটো ভূটান। ভূটান অসমৰ উত্তৰ পশ্চিম কোণত আছে, গম পাইছা? অসমৰ উত্তৰ পশ্চিম কোণত ভূটান অৱস্থিত। এতিয়া আমি ভূটানৰ চাৰিসীমা চাম। ভূটানৰ চাৰিসীমা বা ভূটানৰ যিকোনো সীমা অসমৰ লগত লাগি আছেনে নাই। ভূটানৰ এইটো ছাইডটো অসমৰ লগত মানে অসমৰ গাতে লাগি আছে, গতিকে এইটো এনচাৰ নহয়। এতিয়া নেক্সট অপশ্যনটো চোৱা। নেক্সট অপশ্যনটো কি দিছে? ম্যানমাৰ। এতিয়া ম্যানমাৰৰ কোনোটো সীমা অসমৰ লগত লাগি আছে নেকি তাক চাব লাগিব। অসমৰ গাতে লাগি থকা হ'লে কিন্তু ম্যানমাৰ অপশ্যনটো নহ'ব। ইয়াতে চোৱা ম্যানমাৰৰ সীমা এইডাল, গতিকে এইটো মানে ম্যানমাৰৰ সীমা অসমৰ মানে লগত লাগি থকা নাই। অসমৰ কোনোটো সীমাৰ লগতে লাগি থকা নাই, কাৰণ ম্যানমাৰ আৰু অসমৰ মাজত আমি দুটা নাগালেণ্ড আৰু মণিপুৰ এই দুখন ৰাজ্য পাইছোঁ। গতিকে নাগালেণ্ড আৰু মণিপুৰে অসম আৰু ম্যানমাৰক বিভাজন কৰি ৰাখিছে। গতিকে ম্যানমাৰ অসমৰ লগত গাতে লাগি থকা নাই, গতিকে অপশ্যনটো আমাৰ ম্যানমাৰে হ'ব। তথাপিও আমি পিছৰ অপশ্যন কেইটাও এবাৰ চাই লওঁ। পিছৰ অপশ্যনটোত কি দিছে? বাংলাদেশ। বাংলাদেশ, তোমালোকে বাংলাদেশৰ সীমাটো চোৱাচোন। ইয়াতে বাংলাদেশৰ সীমা হৈছে এইটো। ইয়াতে দেখিবলৈ পাইছা যে বাংলাদেশৰ এটা ছাইড মানে পূবফালে, বাংলাদেশৰ পূবফালে এটা ছাইড অসমৰ গাতে লাগি আছে, আৰু এই পশ্চিমে চালে দেখা পাবা তাতে ধুবুৰী বুলি এটা আছে। ধুবুৰী বাংলাদেশৰ লগতে লাগি আছে। গতিকে দুটা ছাইড মানে বাংলাদেশৰ দুটা ছাইড অসমৰ লগত লগ লাগি আছে, গতিকে আমাৰ বাংলাদেশো ইয়াৰ শুদ্ধ উত্তৰ নহ'ব। গতিকে শুদ্ধ উত্তৰটো হ'ব ম্যানমাৰ। চি দলে কি অপশ্যনটো বাছনি কৰিছে আমি চাওঁ। চি দলে অপশ্যন এনচাৰটো দিছে উইথিন ম্যানমাৰ ছাৰ। গতিকে ম্যানমাৰ তেওঁলোকে মানে শুদ্ধ বুলি কৈছে। উইথিন, আমি ভাবোঁ ম্যানমাৰ শুদ্ধ।
কুইজ মাষ্টাৰ, আৰ ইউ নট চিয়'ৰ, যে তোমালোক নিশ্চিত নহয় নেকি? য়েছ, ইউ আৰ কাৰেক্ট, যে তোমালোকৰ উত্তৰটো শুদ্ধ। চ' 10 points টু ইউ, গতিকে তোমালোকেও 10 নম্বৰ পাবা। নাও ইউৰ কুৱেশ্যন টিম ডি, এতিয়া পৰৱৰ্তী কুৱেশ্যন পোনপটীয়া প্ৰশ্ন ডি দলক সুধিব। আছাম কেম আণ্ডাৰ ব্ৰিটিছ ৰুল ইন 1826, এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন, যে 1826 চনত মানে অসমখন ব্ৰিটিছৰ অধীনলৈ আহিছিল। কেন ইউ টেল আছ ফ্ৰম হোম দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট টু কভাৰ দ্য এডমিনিষ্ট্ৰেশ্যন অফ আছাম? তোমালোকে আমাক ক'ব পাৰিবানে যে ব্ৰিটিছ চৰকাৰে কাৰ পৰা অসমৰ শাসনভাৰ লৈছিল? এতিয়া অপশ্যনকেইটা দিছে, দ্য মোগলছ, অপশ্যন বি দ্য বেংগলীছ, অপশ্যন চি দ্য বাৰ্মিছ, অপশ্যন ডি নান অফ দিছ। এতিয়া ডি দলে এনচাৰটো দিছে, ছাৰ এইটো ৱাজ ফ্ৰম বাৰ্মিছ, অৰ্থাৎ বাৰ্মিছসকলৰ পৰা ব্ৰিটিছ চৰকাৰে অসমৰ শাসনভাৰ লৈ লৈছিল। গতিকে এইটো প্ৰশ্ন তোমালোকে মনত ৰাখিবা, যে কিমান চনত অসমখন ব্ৰিটিছৰ অধীনলৈ আহিছিল? 1826 চনত। আৰু 1826 চনত এটা উল্লেখযোগ্য ঘটনা, সেইটো কি আছিলে? ইয়াণ্ডাবু সন্ধি 1826 চনত হৈছিল। আৰু সেই চনটোতে অসমখন ব্ৰিটিছৰ অধীনলৈ আহিছিল। কেন ইউ টেল আছ, মানে আৰু তাৰ পিছৰ কুৱেশ্যনটো কি সুধিছিলে, যে অৰ্থাৎ মেইন কুৱেশ্যনটো আমাৰ কি আছিলে? কেন ইউ টেল আছ ফ্ৰম হোম দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট টু কভাৰ দ্য এডমিনিষ্ট্ৰেশ্যন অফ আছাম, অৰ্থাৎ অসমৰ শাসনভাৰ ব্ৰিটিছ চৰকাৰে কাৰ পৰা লৈ লৈছিল? সেইটো হৈছে বাৰ্মিছসকলৰ পৰা। এতিয়া কুইজ মাষ্টাৰে কৈছে কাৰেক্ট এনচাৰ 10 points টু ইউ, অৰ্থাৎ বাৰ্মিছসকলৰ পৰা লোৱাটো শুদ্ধ। গতিকে মনত ৰাখিবলগীয়া এইটোৱে, যে ব্ৰিটিছসকলে বাৰ্মিছসকলৰ পৰা অসমৰ শাসনভাৰ লৈ লৈছিল। অল দ্য 4 teams হেভ ষ্টাৰ্টেড ৱেল, আৰু চাৰিওটা দলেই ভালদৰে আৰম্ভ কৰিছে। নাও ইউৰ টাৰ্ণ টিম ই, এতিয়া টিম ইৰ পাল। দিছ কুৱেশ্যন ইজ ফৰ ইউ, এতিয়া এইটো প্ৰশ্ন তোমালোকৰ বাবে। এতিয়া ই দলক সোধা প্ৰশ্নটো চোৱা, হুৱেৰ ইজ দ্য তলাতল ঘৰ বিল্ড বাই আহোম কিংছ লোকেটেড? আহোম ৰজাই নিৰ্মাণ কৰা তলাতল ঘৰ ক'ত অৱস্থিত? এইটোৱে গুৰুত্বপূৰ্ণ অসমৰ লগত জড়িত প্ৰশ্ন। তলাতল ঘৰ অসমতে আছে, কিন্তু ক'ত আছে সেইটো সুধিছে না। আহোম ৰজাই নিৰ্মাণ কৰা তলাতল ঘৰ ক'ত অৱস্থিত? অপশ্যনকেইটা দিছে, গড়গাঁও, অপশ্যন বি চৰাইদেউ, অপশ্যন চি ৰাংপুৰ, অপশ্যন ডি যোৰহাট। ই দলে এনচাৰটো দিছে ৰংপুৰ, ছাৰ, যে ৰংপুৰ হয়, অৰ্থাৎ চি অপশ্যনটো বাছনি কৰিছে। ইট ৱাজ দ্য অল্ড নেম অফ শিৱসাগৰ, আৰু তাৰ লগতে কৈছে যে এইটো ৰংপুৰটো হৈছে শিৱসাগৰৰ পুৰণি নাম। এতিয়া তোমালোকক যদি সোধে যে শিৱসাগৰৰ পুৰণি নাম কি আছিল, তেতিয়া ক'ব লাগিব ৰংপুৰ। আৰু তলাতল ঘৰ ক'ত অৱস্থিত? তেতিয়া শিৱসাগৰ নাইবা ৰংপুৰ যিকোনো এটা ক'লেই মানে শুদ্ধ হ'ব। শিৱসাগৰ ক'লেও ভুল নহ'ব, কাৰণ শিৱসাগৰটো ৰংপুৰৰ নতুন নাম। এতিয়া কুইজ মাষ্টাৰে ক'ব, ইউ ন' ইট, তোমালোকে এইটো জানা। ফুল মাৰ্কছ টু ইউ, তোমালোকে সম্পূৰ্ণ মাৰ্ক পাইছা। উইথ দিছ উই কাম টু দ্য এণ্ড অফ দ্য ফাৰ্ষ্ট ৰাউণ্ড, আৰু ইয়াৰ লগে লগে আমি প্ৰথম ৰাউণ্ডটো সমাপ্ত কৰিছোঁ, বা ইয়াৰ লগে লগে আমাৰ প্ৰথম ৰাউণ্ডটো শেষ হ'ল। অল দ্য 5 teams আৰ ইকুৱেলি পইজড এট 10 points ইচ, আৰু প্ৰতিটো দলে 10 নম্বৰকৈ, অৰ্থাৎ সমান নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। নাও উই গ অন টু দ্য ছেকেণ্ড ৰাউণ্ড, এতিয়া আমি নেক্সট ৰাউণ্ডলৈ আগবাঢ়িম। হুইচ ইজ নেম, আৰু যিটোৰ বিষয়বস্তু বা যিটোৰ নাম দিয়া হৈছে, নামাকৰণ কৰা হৈছে, দ্বিতীয় ৰাউণ্ডটোৰ নামাকৰণ কৰা হৈছে কি বুলি? গেট দ্য ফেক্টছ, দ্য নেশ্যন এণ্ড দ্য ষ্টেটছ। গেট দ্য ফেক্টছ, দ্য নেশ্যন এণ্ড দ্য ষ্টেটছ। ঠিক আছে, দিছ টাইম আই উইল ষ্টাৰ্ট উইথ টিম ই, আৰু এই ছেকেণ্ড ৰাউণ্ডটো কিন্তু এইবাৰ ই দলৰ পৰা ষ্টাৰ্ট কৰিব। মানে ছেকেণ্ড ৰাউণ্ডৰ প্ৰথম পোনপটীয়া প্ৰশ্নটো ই দলক সোধা হ'ব। হোপ ইউ আৰ ৰেডি, আশা কৰোঁ তোমালোক সাজু আছা। হিয়াৰ গ'জ দ্য ফাৰ্ষ্ট কুৱেশ্যন, এতিয়া প্ৰথম কুৱেশ্যনটো সোধা হ'ল। কুৱেশ্যনটো কি আছিল? উই ন' ডেট আৱাৰ কাণ্ট্ৰি ইজ
our country India is also known as Hindustan. আমি জানো যে ভাৰতবৰ্ষখন হিন্দুস্তান বুলিও জনা যায়। এতিয়া হোৱাট ইজ দ্য আদাৰ নেম অফ ইণ্ডিয়া? এতিয়া এই ভাৰতৰ অন্য এটা নাম কি? মানে আমি অসমীয়াতে ক'লে ভাৰত হৈ যায়, কিন্তু ইণ্ডিয়াৰ আন এটা নাম কি? হোৱাট ইজ দ্য আদাৰ নেম অফ ফৰ ইণ্ডিয়া? ইণ্ডিয়াৰ অন্য এটা নাম কি? টিম ই। ইয়াতে পাষ্ট বুলি কৈছে, অৰ্থাৎ টিম ই মানে ই দলে কুৱেশ্যনৰ এনচাৰটো নাজানে, সেইকাৰণে কুৱেশ্যনটো পাছ কৰি দিছে। কুইজ মাষ্টাৰ টিম ডি মানে তাৰপিছত ইয়ে যিহেতু পৰা নাই ডি দলক সুধিছে, তাৰপিছত টিম ডি ভাৰত, অৰ্থাৎ ডি দলে এনচাৰ দিছে ভাৰত বুলি। এতিয়া ভাৰতটো হয়নে নহয় কুইজ মাষ্টাৰে ক'ব। য়েছ, ভাৰত or Bharatvarsha is another name for India, named after the son of Dushyanta and Shakuntala, whom the Mahabharata credits with conquering the whole of the known world. আৰু যে হয় ভাৰত নাইবা ভাৰতবৰ্ষ ইণ্ডিয়াৰ আন এটা নাম, আৰু এই নামটো কেনেকৈ নামাকৰণ কৰা হৈছে সেইটো মানে কুইজ মাষ্টাৰে বুজাই দিছে। বিশ্ববিখ্যাত অৰ্থাৎ গোটেই বিশ্বই পৰিচিত বা গোটেই বিশ্বই জনা এই মহাভাৰতখনৰ কৃতিত্বৰ মানে কৃতিত্বৰে পৰিচিত দুষ্যন্ত আৰু শকুন্তলাৰ যি পুত্ৰৰ নামেৰে দুষ্যন্ত আৰু শকুন্তলাৰ পুত্ৰৰ নামেৰে এই যিটো ভাৰত নাইবা ভাৰতবৰ্ষ নামটো ৰখা হৈছে। গতিকে ৱেল টিম ডি, ইউ উইল গেট 5 points ফৰ এ পাষ্ট অভাৰ কুৱেশ্যন। এতিয়া এই এনচাৰটো ই দলে দিব পাৰিছিল, কিন্তু কুৱেশ্যনটো আছিলে পোনপটীয়া হিচাপে কাক সোধা হৈছিল? ই দলক সোধা হৈছিল। গতিকে বাগৰি অহা প্ৰশ্নটোৰ কাৰণে ই দল মানে ডি দলে 5 নম্বৰ পাইছে। দ্য নেক্সট ডাইৰেক্ট কুৱেশ্যন ইজ টু ইউ টিম ডি। এইবাৰ পোনপটীয়া প্ৰশ্নটো কাক সোধা হ'ব? ডি দলক সোধা হ'ব। দ্য ইণ্ডিয়ান ফ্লেগ ইজ ৰেফাৰ্ড টু এজ ত্ৰিৰংগা অৰ ট্ৰাইকালাৰ, কেন ইউ চে হোৱাই? প্ৰশ্নটো হৈছে কি যে ভাৰতবৰ্ষৰ যিটো ৰাষ্ট্ৰীয় পতাকাখনক ত্ৰিৰংগা নাইবা ট্ৰাইকালাৰ বুলিও মানে কোৱা হয়। কিয় কোৱা হয় সেইটো ক'ব দিছে। টিম ডি, এজ ইট হেজ 3 colors, saffron, white and green, যে তিনিটা কালাৰ থকাৰ কাৰণে, আৰু সেই কালাৰকেইটা কি কি? saffron, white and green, অৰ্থাৎ saffron মানে যে গেৰুৱা, white বগা and green সেউজীয়া। কুইজ মাষ্টাৰ এবছলিউটলি একেবাৰে ফুল পইণ্টছ টু ইউ, সম্পূৰ্ণ নম্বৰ পাইছা। টিম চি ইউৰ কুৱেশ্যন, এইবাৰ চি দলক নেক্সট কুৱেশ্যনটো সুধিব। উই ন' ডেট দ্য হোৱাইট ইন আৱাৰ ফ্লেগ ষ্টেণ্ডছ ফৰ পিচ এণ্ড ট্ৰুথ, হোৱাট ডাজ দ্য চেফ্ৰন ছিগনিফাই? যে আমি জানো আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ যি বগা ৰঙে কি সূচায়? শান্তি আৰু সত্যক বুজায়। এতিয়া ক'ব লাগে চাফ্ৰন অৰ্থাৎ গেৰুৱা ৰঙে কি বুজায়? টিম চি, চৰি ছাৰ পাষ্ট, তেওঁলোকে পৰা নাই, সেইকাৰণে কুৱেশ্যনটো পাছ কৰি দিছে। কুইজ মাষ্টাৰ পাছ টু টিম বি দলক সুধিছে, বি দলেও মানে পাছ কৰি দিছে, পাষ্ট। কুইজ মাষ্টাৰ টিম এ, এইবাৰ এ দলক সুধিছে। টিম এ কৈছে দ্য কালাৰ ছিগনিফাইজ কাৰেজ এণ্ড ছেক্ৰিফাইচ ছাৰ। এতিয়া এ দলে এনচাৰটো দিছে যে এই গেৰুৱা ৰঙে সাহস আৰু ত্যাগক বুজায়। এতিয়া কুইজ মাষ্টাৰে কৈছে ৱেল ডান টিম এ, ভাল কৰিছা, যে শুদ্ধ হৈছে তাৰমানে। ইউ উইল গেট 5 points ফৰ দিছ এনচাৰ। আৰু এই প্ৰশ্নটো যিহেতু বাগৰা কুৱেশ্যন আছিলে তাৰ কাৰণে 5 points পালে। নাও এ ডাইৰেক্ট কুৱেশ্যন টু টিম বি। এইবাৰ পৰৱৰ্তী পোনপটীয়া প্ৰশ্নটো বি দলক সুধিছে। হোৱাট ইজ দ্য নেভি ব্লু হুইল ইন দ্য চেণ্টাৰ অফ দ্য হোৱাইট বেণ্ড অফ দ্য ফ্লেগ কল্ড এণ্ড হোৱাট ডাজ ইট ইণ্ডিকেট? অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ যি ৰাষ্ট্ৰীয় পতাকা আছে তাৰ মাজৰ যিটো মানে বগা অংশ, মাজৰ এই বগা অংশত থকা চক্ৰটোক কি বুলি কোৱা হয়? মানে গাঢ় নীলা ৰঙৰ সেই চক্ৰটোক কি বুলি কোৱা হয়, আৰু ইয়ে কিহক সূচায়? এতিয়া
টিম বিয়ে এনচাৰটো মানে পাৰা নাই, সেইকাৰণে পাষ্ট কৰি দিছে। কুইজ মাষ্টাৰ টিম এ, তাৰপিছত টিম এ সুধিছে, টিম এও পাৰা নাই। কুইজ মাষ্টাৰে তাৰপিছত ই দলক সুধিছে। ঠিক তেনেধৰণে পোনপটীয়াভাৱে কাক সোধা হৈছিলে? পোনপটীয়াভাৱে বি দলক সোধা হৈছিল। বি দলে নোৱাৰিলে, তাৰপিছত এক সুধিলে, এ নোৱাৰিলে ইক সুধিলে, ইও নোৱাৰিলে ডিক সুধিলে ন। তাৰপিছত ডি দলে এনচাৰ দিব পৰা নাই, তাৰপিছত টিম চিক সুধিছে এইবাৰ যে কেন ইউ এনচাৰ, তোমালোকেও এনচাৰ দিব পাৰিবানে? টিম চিক সুধিছে। এতিয়া টিম চিও কৈছে উই ডণ্ট ন' ছাৰ, উই ডণ্ট ন' দ্য এনচাৰ, আমি উত্তৰটো নাজানো মহোদয়। মানে কোনোটো দলে এনচাৰ দিব পৰা নাই এই প্ৰশ্নটো। এইবাৰ কুইজ মাষ্টাৰে এনচাৰটো ক'ব। ন' টিম কুড গিভ দ্য এনচাৰ, কোনোটো দলে এনচাৰ দিব নোৱাৰিলে। ইট ইজ কল্ড দ্য অশোক চক্ৰ অৰ ধৰ্মচক্ৰ, আৰু এইটো অশোক চক্ৰ নাইবা ধৰ্মচক্ৰ বুলি কোৱা হয়। এণ্ড ইট ইজ এ হুইল উইথ 24 স্পক্স, আৰু এই মানে ৰাষ্ট্ৰীয় পতাকাৰ যি মাজত অংশত থকা যি চক্ৰ, তাত মানে কেইডাল দণ্ড থকা বুলি কৈছে? 24ডাল দণ্ড আছে। It signifies that there is life in movement and death in stagnation, আৰু এই চক্ৰটোৱে জীৱন মৰণক সূচায় বুলি কৈছে। জীৱন যেতিয়া এই চক্ৰটো ঘূৰি থকা মানে বুজালে, সেইটো কি হ'ব? মুভমেণ্টত থকাটোৱে কি বুজায়? জীৱনটোক মানে সূচায়। আৰু ষ্টেগনেশ্যন মানে হৈছে স্থিৰ থকা, আৰু যেতিয়া মানে স্থবিৰতাই কি বুজায়? মৃত্যুক সূচায়। গতিকে জীৱন আৰু মৰণ এই দুটা বস্তু এই চক্ৰটোৱে মানে বুজায়। অৰ্থাৎ এই চক্ৰটোৰ সৈতে জীৱন আৰু মৰণ দুয়োটাই জড়িত হৈ আছে। ৱেল অৰ্পণা, প্লিজ লেট আছ ন' দ্য স্ক'ৰ্ছ এট দ্য এণ্ড অফ দিছ ৰাউণ্ড। এতিয়া অৰ্পণাক মানে কৈছে যে এই ৰাউণ্ডৰ শেষত মানে কোনে কিমান পালে সেইটো কৈ দিব দিছে। স্ক'ৰাৰ, এট দ্য এণ্ড অফ দ্য ফাৰ্ষ্ট 2 ৰাউণ্ডছ টিম এ হেজ স্ক'ৰ্ড 15 পইণ্টছ, আৰু প্ৰথম দুটা ৰাউণ্ডৰ শেষত এ দলে লাভ কৰিছে 15 পইণ্টছ, আৰু টিম বি 10 পইণ্টছ, বি দলে লাভ কৰিছে 10 পইণ্টছ, টিম চি দলে 10 পইণ্টছ লাভ কৰিছে, তাৰপিছত টিম ডি আৰু ডি দলে 25 পইণ্টছ, এণ্ড টিম ই হেজ গট 10 পইণ্টছ অনলি। তাৰপিছত ই দলে 10 নম্বৰ পাইছে। অৰ্থাৎ আটাইতকৈ বেছি কোনে পাইছে? ই দলে লাভ কৰিবলৈ সক্ষম হৈছে। কুইজ মাষ্টাৰ, থেংক ইউ অৰ্পণা। At this point, Team D is ahead of the other teams. আৰু কুইজ মাষ্টাৰে অপৰ্ণাক মানে ধন্যবাদ দিছে কৈ দিয়াৰ কাৰণে। তাৰপিছত এইখিনিলৈকে যি দলে মানে অইন দলতকৈ আগবাঢ়ি আছে। এতিয়া আমি পৰৱৰ্তী ক্লাছত থাৰ্ড ৰাউণ্ডৰ পৰা ষ্টাৰ্ট কৰিম। আজিলৈ আমি ছেকেণ্ড ৰাউণ্ডতে সমাপ্ত কৰিছোঁ। আজি ছেকেণ্ড ৰাউণ্ডলৈকে আমি কি কথা গম পালোঁ সেইটো আকৌ এবাৰ থুলমূলকৈ কৈ দিছোঁ, যে কি প্ৰশ্ন আমি জানিবলৈ সক্ষম হ'লোঁ মানে ছেকেণ্ড ৰাউণ্ডলৈকে। প্ৰথম ৰাউণ্ডত কি প্ৰশ্ন সুধিছিলে? প্ৰথম ৰাউণ্ডত প্ৰশ্নটো কি আছিল? আচ্ছা, প্ৰথম ৰাউণ্ডৰ প্ৰথম প্ৰশ্নটো আছিলে যে অসমৰ প্ৰাচীন নাম আছিল কামৰূপ, আৰু অসমৰ ইয়াক অন্য এটা নামেৰেও জনা যায়, সেইটো আছিলে প্ৰাগজ্যোতিষপুৰ। অৰ্থাৎ অসমৰ আন এটা নাম কি আছিল? পুৰণি নাম, সেইটো আছিলে প্ৰাগজ্যোতিষপুৰ। তাৰপিছত দ্বিতীয়টো প্ৰশ্ন আছিলে যে আহোম সাম্ৰাজ্যৰ
মানে কোনে প্ৰথমে আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল সেইটো হৈছে চুকাফা। তাৰপিছত কিমান চনত অসমত আহিছিল আহোমসকল সেইটো আছিলে 1228 খ্ৰীষ্টাব্দত। তাৰ পৰৱৰ্তী কুৱেশ্যনটো আছিলে কোনখন দেশে অসমৰ সৈতে সীমাৰ ভাগ বতৰা নকৰে সেইটো আছিলে ম্যানমাৰ। ম্যানমাৰ আমি কোনটো ছাইডত পাইছিলোঁ পূব আৰু দক্ষিণ কোণাত। ম্যানমাৰ আৰু অসমৰ মাজত আমি দুখন ৰাজ্য পাইছিলোঁ সেইটো কি আছিলে মণিপুৰ আৰু নাগালেণ্ড। তাৰ পিছৰ কুৱেশ্যনটো কি আছিলে যে 1826 চনত অসমখন ভাৰত মানে ব্ৰিটিছ চৰকাৰৰ অধীনলৈ আহিছিল। আৰু 1826 চনত আমি এটা কথা গম পাইছিলোঁ ইয়াণ্ডাবু সন্ধিৰ বিষয়ে ইয়াণ্ডাবু সন্ধিৰ 1826 চনত হৈছিল। তাৰপিছত ব্ৰিটিছ চৰকাৰে অসমৰ শাসনভাৰ কাৰ পৰা লৈ লৈছিল সেইটো আছিলে বাৰ্মিজসকলৰ পৰা। তাৰ পিছৰ কুৱেশ্যনটো আছিলে কি তাৰ পিছৰ কুৱেশ্যনটো হৈছে তলাতল ঘৰৰ বিষয়ে। তলাতল ঘৰ মানে আহোমসকলে নিৰ্মাণ কৰিছিল। আহোম ৰজাই নিৰ্মাণ কৰা তলাতল ঘৰ ক'ত অৱস্থিত শিৱসাগৰত। শিৱসাগৰৰ পুৰণি নাম কি আছিলে ৰংপুৰ। ঠিক আছে। তাৰপিছত ছেকেণ্ড ৰাউণ্ডৰ কুৱেশ্যনবিলাক কেনেকুৱা আছিলে প্ৰথম কুৱেশ্যনটো সোধা হৈছিল ইডৰক। কুৱেশ্যনটো আছিলে যে ভাৰতবৰ্ষক হিন্দুস্তান বুলিও কোৱা হয় আৰু ইণ্ডিয়া মানে ভাৰতবৰ্ষৰ আন এটা নাম কি ডেট মিনছ ইণ্ডিয়াক আমি হিন্দুস্তান বুলি জানো। ইণ্ডিয়াৰ অন্য এটা নাম কি সেইটো হৈছে ভাৰত আছিল ভাৰত নাইবা ভাৰতবৰ্ষ। আৰু এই ভাৰত নাইবা ভাৰতবৰ্ষটো কাৰ নামেৰে নামকৰণ কৰা হৈছে বিশ্ববিখ্যাত মানে বিশ্ব পৰিচিত মহাভাৰতৰ কৃতিত্বৰে মানে পৰিচিত এই দুষ্যন্ত আৰু শকুন্তলা। আমি মহাভাৰতত পোৱা দুষ্যন্ত আৰু শকুন্তলাৰ পুত্ৰ ভৰতৰ নামেৰে ভাৰত নাইবা ভাৰতবৰ্ষ এই নামটো নামকৰণ কৰা হৈছে। তাৰ পিছৰ কুৱেশ্যনটো আছিলে ৰাষ্ট্ৰীয় পতাকাখনক লৈ কেনে যে ৰাষ্ট্ৰীয় পতাকাখনক কি বুলি কোৱা হয় ত্ৰিৰংগা নাইবা ট্ৰাইকালাৰ বুলি কোৱা হয়। কিয় কোৱা হয় তিনিটা ৰং থকাৰ কাৰণে কি সেইকেইটা চেফ্ৰন হোৱাইট এণ্ড গ্ৰীণ। চেফ্ৰন মানে গেৰুৱা আৰু মানে বগা ৰঙে কি সূচায় মাজৰ বগা ৰঙে শান্তি আৰু সত্যক বুজায়। তাৰপিছত গেৰুৱা ৰঙে সাহস আৰু ত্যাগক বুজায়। এতিয়া প্ৰশ্নটো থাকিল তোমালোকৰ যে সেউজীয়া ৰঙে কি বুজায়। মই কৈ দিছোঁ সেউজীয়া ৰঙে আমাৰ এই দেশখনৰ ভূমিৰ যি উৰ্বৰতা মাটিৰ যি উৰ্বৰতা আৰু বৃদ্ধি আৰু পবিত্ৰতাক মানে বুজায়। ভূমিৰ উৰ্বৰতা বৃদ্ধি আৰু পবিত্ৰতা সেউজীয়া ৰঙে এইটো বুজায়। ঠিক আছে। তাৰপিছত আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ মাজৰ বগা অংশত থকা সেই চক্ৰটোৱে যিটো মানে নেভি ব্লু বুলি কোৱা হৈছে অৰ্থাৎ গাঢ় নীলা ৰঙৰ এই চক্ৰটোৰ নাম হৈছে অশোক চক্ৰ। আৰু এই চক্ৰটো ক'ৰ পৰা লোৱা হৈছে আমাৰ অশোক স্তম্ভৰ পৰা লোৱা হৈছে। ঠিক আছে। আৰু এই চক্ৰটোৰ মাজত মানে কেইডাল মানে দণ্ড আছে 24ডাল দণ্ড আছে এইটো মনত ৰাখিবা। তাৰ পিছৰ কুৱেশ্যনটো কি আছিলে তাৰ পিছৰ কুৱেশ্যনটো আছিলে নাই এইটোৱে আছিল আমাৰ ছেকেণ্ড ৰাউণ্ডৰ শেষ প্ৰশ্ন। গতিকে আমি আজি প্ৰথম আৰু ছেকেণ্ড ৰাউণ্ড সমাপ্ত কৰিলোঁ। এতিয়া পৰৱৰ্তী ভিডিঅ'ত আমি থাৰ্ড ৰাউণ্ডৰ পৰা আৰম্ভ কৰিম। থাৰ্ড ৰাউণ্ডত কি প্ৰশ্ন সোধে সেইটো আমি জানিবলৈ সক্ষম হ'ম। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।